নাওকাটাৰ দীঘলীপাৰ কলবাৰী বৰিচুবা গোপালথান মন্দিৰত শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱত পাৰ ভঙা উৎসাহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰত দেখা গৈছে দৌল মহোৎসৱৰ পাৰ ভঙা উৎসাহ। ব্যতিক্ৰম নহয় নাওকাটাৰ দীঘলীপাৰ কলবাৰী বৰিচুবা গোপালথান মন্দিৰ। দেখা গৈছে মন্দিৰ প্ৰাংগণত বৃহত্তৰ নাওকাটা দীঘলীপাৰ কলবাৰী বৰিচুবাবাসী ৰাইজে বীৰেন কলিতা সভাপতি, মদন কলিতাক উপসভাপতি, মুকুল কলিতা সাধাৰণ সম্পাদক আৰু থানেশ্বৰ কলিতাক সহ সম্পাদক হিচাপে লৈ 28-29 ফাগুন 1 আৰু 2 চত 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 42 সংখ্যক দৌল মহোৎসৱৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছে। শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ 28 ফাগুন ৰাতিপুৱা 6 বজাত সামূহিক চাফাই, 7 বজাত বন্তি প্ৰচলনৰ পৰা আৰম্ভ হোৱা অনুষ্ঠিত মন্দিৰ প্ৰাংগণ হৰিনামেৰে মুখৰিত হোৱাই থকা দেখা গৈছে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বৃক্ষৰোপক হিচাপে কোৱাকপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আদিত বড়ো উপস্থিত থকাৰ লগতে যুৱনেতা কৰণ চেত্ৰী, ইবিপিএল দলৰ যুৱনেতা প্ৰদীপ নাৰ্জাৰী, বিটিআৰ পৰিবহণ বিভাগৰ EM ৰণেন্দ্ৰ নাৰ্জাৰীও উপস্থিত দেখা গৈছে। গোপালধাম শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ উপলক্ষে 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছিলোঁ। এই বৰ্ণাঢ্য কাৰ্যসূচী আয়োজনৰ দৌল মহোৎসৱৰ শুভেচ্ছা জনাইছোঁ। আৰু এই দৌল মহোৎসৱৰ লগতে আমি যি 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল মহোৎসৱ পাতিছিলোঁ, এই দৌল মহোৎসৱত বৃক্ষৰোপণ এই কাৰ্যসূচীৰ লগতে আমাৰ ভাগৱতৰ শোভাযাত্ৰা, নাগাৰা নাম, তাৰপিছতে আমাৰ আছিলে ৰূপজ্যোতি নাট্য পৰিষদৰ নাট্য অভিযান, আধুনিক নৃত্য প্ৰতিযোগিতা আৰু সদৌ শেষত আমাৰ আন্ধেৰিঘাটৰ পৰা আমাৰ মনিকা ৰাজবংশীৰ নাগাৰা নাম দল অহাকালি আমি প্ৰদৰ্শন কৰিম। এনেদৰে আমাৰ এই গোপালথান মন্দিৰ চোৱাত হৰিনামেৰে মুখৰিত হৈ আছে আৰু ইয়াত হাজাৰ হাজাৰ ভক্তগণ আমি সমাগম দেখা পাইছোঁ। আমাৰ নথৈ আনন্দিত হৈছে আমি আমাৰ এই অনুষ্ঠানটো এনেকৈ সফলমণ্ডিত হোৱাৰ বাবে আৰু ৰাইজৰ যি সঁহাৰি, এই সঁহাৰিয়ে আমাক খুব উৎফুল্লিত কৰিছে। আৰু ইয়াৰ মাজতে আমি এখন মুকলি সভাৰ জৰিয়তে আমাৰ অঞ্চলৰ যিখিনি কৃতিমান ছাত্ৰ ছাত্ৰী আছে আৰু ইয়াত যি কৃতিমান ব্যক্তি আছে, এই ব্যক্তিসকলক আমি এই অনুষ্ঠানটোৰ জৰিয়তে সম্বৰ্ধনা জনাইছোঁ। এইবাৰ আমাৰ 42 সংখ্যক বছৰ আমি এই উদযাপন কৰিছোঁ আৰু এই 42 সংখ্যক উদযাপনৰ সময়ত প্ৰায় 2-3 হাজাৰ ভক্ত আমাৰ ইয়াত সমাগম হৈছে। সেয়েহে আমি এই ভক্তসমূহৰ লগত আমি যি সময় অতিবাহিত কৰিছোঁ তাৰ পৰা আমি নথৈ আনন্দিত অনুভৱ কৰোঁ। ওড়িশাৰ পৰা কাশ্যপ চৌধুৰীৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।